সো মই এতিয়া আছো মৰিগাঁও মায়ঙৰ চিলডুবি বুলি জেগা এইখিনি মেইন ৰাস্তাৰ লগতে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বুলি আছে আৰু মেইন কথা আমাৰ টিমটো গোটেই কেৰালাত কাম শিকি আহিছে গতিকে এওঁলোকৰ কামৰ ফিনিচিঙে বেলেগ এবাৰ আমি দেখাই দি আছো যিহেতু কণ্টেক্ট দিওঁতে অনাৰজনে ইমান টকা খৰচ কৰিছে গতিকে তেওঁৰ কামৰো সেই হিচাপে কামখিনি আমি দিব পাৰিব লাগিব গতিকে হৈছে মেইন চিলিঙে নহয় বহুতে ভুল কৰে আমি অকল চিলিঙৰ কাম কৰোঁ নেকি ৱাৰ্ড্ৰব হৈ গ'ল মডুলাৰ কিটচেন হৈ গ'ল আপোনাৰ ভিতৰৰ প্লাম্বিঙৰ পৰা ইত্যাদি কৰি মানে ইণ্টেৰিয়ৰৰ যিকোনো কাম টাইলছ লগোৱা হওক গোটেইখিনিৰ কাৰণে কণ্টেক্ট কৰিব পাৰে আপোনালোকে কিন্তু আছোঁ এইটো পবিতৰা মৰিগাঁও যোৱা ৰোডত এইবিলাক মায়ঙৰ পৰা গাড়ী চলি আছে এই পবিতৰা মায়ং ৰোডতে এই আমাৰ ল'ৰাবিলাক আহি গ'ল ইয়াতে কাম হ'ব নেকি আজি আৰু আজি নহয় আজি বেলেগ সাইডত চলি আছে সো এই আমাৰ গোটেই টিমটো কাম কৰি আছে ইয়াতে চাওক এই বিল্ডিংটোত কাম চলি আছে সো বিল্ডিংটোত কি কি কাম চলি আছে গোটেইবোৰ দেখুৱাম আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ এইটো পবিতৰা এৰিয়া পবিতৰা ওচৰে পাজৰে বহুত কাম আমি কৰি থকা হৈছে আমাৰ গাড়ীত ইয়াতে এইবিলাক ৱালপেপাৰ কিবা কিবি আছেই তো দেখিছে এইবিলাক তো গাড়ীত কিছুমান বস্তু থাকে এতিয়া কাম কৰি ঘূৰি আছোঁ তো গাড়ীখন ইয়াতে ৰাখিছোঁ তো আপোনালোক ভিতৰত গৈ দেখাই আছোঁ এটা ধুনীয়াকৈ নতুন চাইটত এটা নতুন ঘৰ বনাইছে চ' এইটো এটা দুমহলীয়া ঘৰ এটা বনাইছে চ' ঘৰটোত কেনেকুৱা কি কাম চলি আছে আমাৰ টিমটোৱে কি কি কাম কৰিছে ইয়াতে অমৃত আছে চ' ইয়াতে কাম চলি আছে খুব সুন্দৰ ঘৰ এটা বনাইছে অ'নাৰ লগতো কথা পাতিম বাকী টিমো আছে চ' কি কি কাম চলিছে অমৃত ইণ্টেৰিয়ৰৰ যেনেকৈ টাইলছ একদম টাইলছৰ পৰা এই টাইলছৰ হয় হয় এইটো চাওক একদম সন্মুখৰ পৰা সোমাই প্ৰথম ইয়াত দেখাই দি আছোঁ ঘৰটোৰ মাজেৰে এনেকৈ কৰিডৰ ৰখা হৈছে আৰু কৰিডৰতো এইটো জিপছাম বৰ্ডৰে চিলিং লগোৱা হৈছে অমৃত আৰু বাকী লাইনৰ কামো কৰা হৈছে কাৰেণ্টৰ তো প্ৰথম সোমাই লেফ্ট চাইডে এইটো ৰুম এইটো ডিজাইন এটা কৰা হৈছে এই বস্তুটো যেতিয়া ফুললি কালাৰ আহিব হয় তেতিয়াহে দেখা পাব মানে গুৰুবিলাক কালাৰ বেলেগ হ'ব এইটো ৱালতে টেক্সচাৰ দিয়া হৈছে মানে পুটিনৰ টেক্সচাৰ এইটো চাওক দেখা পালে ওচৰৰ পৰা জুম কৰি চালে গম পাব ইয়াতে মানে টেপ মাৰি পেলাই এইটো ডিজাইন কৰা হৈছে চ' এইবিলাক কাম আমাৰ টিমটোৱে কৰে অমৃততে আৰু এই আমাৰ টিমৰ মানুহ আহি আছে একদম বেগ চেগ লৈ এতিয়া কাম আৰম্ভ হ'ব পুৰা বেডিং লৈ আহি গৈছে পুৰা টুলছ বেগ এইফালে শ্ৰীমন্ত আহিছে পুৰা টাইমত এয়া ৰেডি হৈ আহি গৈছে আৰু এয়া হ'ল মানে কমন মেন মানে একদম অসমৰ ল'ৰা বাহিৰত গৈ মানে এনেই টাইম পাছ কৰি থকা নাই এওঁলোকে গৈ কাম শিকি আহিছে আজি নিজৰ ঠাইত নিজৰ ঘৰৰ পৰা ভাতকেইটা খাই আহি কাম কৰিছে মানুহে ভাল বুলি কৈছে এইখিনিয়ে বিচাৰোঁ আমাৰ অসমীয়া ল'ৰাই এইবোৰ কাম পালে সঁচাকৈ আমাৰো ভাল লাগে অসমৰ ল'ৰা বাহিৰত গৈ কিয় সৰু সুৰা কাম কৰিব লাগে এনেকুৱা কিছুমান কাম শিকি আহক যিবোৰ বাহিৰৰ মানুহে আহি আমাৰ অসমত কৰে চ' মোৰ মেইন উদ্দেশ্য এইটোৱে এটা টিম লৈ যেতিয়া কাম কৰিব আগুৱাই গৈ আছোঁ বা কাম পাইছে আৰু আদৰি লৈছে আৰু আপোনাৰ আমাৰ থলুৱা ল'ৰাই আমাৰ মাটিতে কাম এটা পায় বা পৰিয়াল প্ৰায় লাইটৰ কাম হৈ গৈছে না এইবিলাক ওলোমাই ৰখোৱা হৈছে এইটো চাওক এটা খুব সুন্দৰ লুক আহিছে চ' লাইটৰ কম্বিনেশ্যন আপোনালোকে এনেকৈ ৰাখিব যাতে ৱাৰ্ম ব্লু ৱাৰ্ম য়েল্ল' আৰু এইটো এটা ৱাৰ্ম ৱাটাৰ কালাৰৰ দৰে ৰখা হৈছে ব্লু টাইপত গতিকে ইয়াত এইটো চাওক এইটো হোৱাইটত যেতিয়া আপুনি ষ্ট্ৰিপ লাইটটো ব্লু লগায় তেতিয়া কালাৰ কম্বিনেশ্যনটো খুব ভাল লাগে আৰু ৰাতি হ'লে এতিয়া দিনত কৰা হৈছে ৰাতি হ'লে আৰু ভাল লাগিব আৰু ৱাল এই চিলিং লাইটবিলাক এতিয়া গোটেইখিনি ফিটিং কৰা হোৱা নাই গতিকে প্ৰতিটো ৰুমতে চিলিঙৰ কাম কৰা হৈছে এনেকৈ যদি আপোনালোকে এটা বিল্ডিঙৰ কমপ্লিট কাম ইণ্টেৰিয়ৰ দিব বিচাৰে তেতিয়া আমাৰ লগত যোগাযোগ কৰিব পাৰে এইপিনে কি হ'ব আহি কৈ দিয়া অমৃত এইটো বাথৰুম কাম কৰা হৈছে আপোনালোকৰ যদি প্লাম্বিঙৰো কাম থাকে তেতিয়াহ'লে আমাক মাতিব পাৰে প্লাম্বিঙৰ হয় আপোনাৰ গিজাৰ শাৱাৰ এভৰিথিং আৰু প্লাম্বিঙৰ ফিটিং হয় ইয়াত অপশ্যনবিলাক দিয়া আছে হয় ইয়াত আপোনাৰ ৱাল ফিক্সাৰ লাগিব বাকি ইফালে গিজাৰ পইণ্ট দিয়া গৈছে গিজাৰ থাকিব ইফালে আপোনাৰ শাৱাৰ থাকিব তো এনেকৈ আপোনালোকৰ যদি কাম থাকে তেতিয়াহ'লে আমাক মাতিব পাৰে গোটেই মানে কনচেপ্টটো কামবিলাক কৰা হয় আৰু গোটেই অল বিল্ডিঙৰ কনটেক্ট লোৱা হয়
ইয়াত তুমি আৰম্ভণিৰ পৰা কৈ যাবা কি কি কাম কৰিছা হয় আৰু ইয়াত সিস্টেমটো আমি ৰাখিছো মডুলাৰ কিচেন হ'ব হয় আমাৰ অপচনটো ৰাখা আছে যে আমাৰ টাইলছৰ কামখিনি চলি আছে বাকি এটো লাষ্ট ফিনিশিং টাইমত আমাৰ মডুলাৰ হৈ যাব হয় আৰু ইফালে কেবিনবিলাকো হ'ব আচ্ছা আৰু এটা ৱালড্ৰবো হ'ব সৰুকে কিচেনত এনে ৰুমতো আপোনালোকৰ ৱালড্ৰব দৰকাৰ হ'লে ৱালড্ৰব বনাব পাৰে হয় ঘৰটো কমপ্লিট হোৱাৰ পাছত আৰু ভিডিঅ' আহিব এতিয়া আমাৰ যেতিয়া কাম চলি আছে এইবিলাক চেনেল এংগেল কৰি আছে ইয়াতে আৰু ইপিনৰ চিলিং এইটো অলপ চিম্পল ৰাখিছে গতিকে প্ৰতিটো ৰুমতে যিহেতু চিলিঙৰ ব্যৱস্থা কৰিছে কোনোবাটো ৰুমত বেছি ডিজাইন কৰিছে প্ৰতিটো ৰুমতে ডিজাইন কৰা হৈছে মানে এইটো বেছি ডিজাইন কৰা হৈছে এইবিলাক ভিতৰত মাষ্টাৰ বেডৰুমে হয় তেওঁলোকে আৰু নিজকে বেলেগকে ডিজাইন কৰিব এইটো এটা সুন্দৰ মাষ্টাৰ বেডৰুম হ'ব তো ইয়াতে টিভি চিভিও ৰাখিব হয়তো গতিকে ইয়াত চিলিংটো অলপ ভালকে ডিজাইন কৰা হৈছে গতিকে এনেকুৱা ডিজাইন আপোনালোকে আমাক ডিজাইন বিচাৰি থাকে ডিজাইন পঠাওক আমাৰ ভিডিঅ'বিলাক চালে গম পাব স্ক্ৰীনশ্বট ল'ব যে এইটো ডিজাইন ইমান স্কোয়াৰ ফিটত কিমান খৰচ হ'ব তেতিয়া কৈ দিব পৰা যাব এতিয়া আপোনালোকৰ এইটো ৰুমত কিমান খৰচ হৈছে সেইটো ৰুমত কিমান খৰচ হৈছে বেলেগৰ লগত তুলনা কৰিলে লাভ নাই আপোনাৰ ৰুমটোৰ সাইজ কিমান হ'ব স্কোয়াৰ ফিট হিচাপত আমি কৈ দিম ডিজাইনটো এক্সট্ৰা হ'ব ডিজাইনৰ পাৰ স্কোয়াৰ ফিট আৰু নৰ্মেল স্কোয়াৰ ফিটটো পাৰ্থক্য থাকে সো আপুনি অনলাইনত বা নেটত যিকোনো ডিজাইন চুজ কৰি আমাক পঠাব সকলো ডিজাইনৰ কাম হ'ব গোটেই কামৰ ফিনিশিং চালে গম পায় এওঁলোকে যেহেতু আগৰ পৰা কৈ আছে গোটেই টিমটো কেৰালাত কাম শিকি আহিছে তো কামত কোনো কম্প্ৰমাইজ নাই কামত অলপো গিল্টি নাপাব আপোনালোকে আৰু কাম হল আপোনাৰ ওপৰত যেতিয়া আমি শপিং মলৰ ডেকোৰেশনবিলাক কৰিম আচ্ছা তেতিয়া আৰু গেটআপটো ভাল লাগিব মানে অলপ ৰুৰেল এৰিয়া ভিলেজ এৰিয়া ইয়াতে ধৰক মল তেনেকে প্ৰয়োজন আছে তো এইটো বিল্ডিংতে ভাবিছে এইটো বিল্ডিংতে ওপৰত হ'ব বঢ়িয়া ওনাৰে ভাবিছে কথা এনেকে চিৰিৰে ওপৰতো এতিয়া চিৰি কনষ্ট্ৰাকচনৰ কাম চলি আছে বাকি কমপ্লিট হলে গম পাব আপোনালোকে আৰু হয়তো ওপৰলৈ যোৱা চিৰি বেলেগকে থাকিব হয় সাইডত হয় গতিকে যদি এনেকুৱা ঘৰৰ কনসেপ্ট আপুনি ভাবি ৰাখিছে আপুনি অসমৰ যিকোনো ঠাইত বা নৰ্থ ইষ্টৰ পৰা য'ৰ পৰা হলেও চাই আছে আপোনালোকে এনেকুৱা ঘৰৰ ইণ্টেৰিয়ৰ কাম সকলো ধৰণৰ ইণ্টেৰিয়ৰ কাম আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে আপুনি সকলো জায়গাৰ পৰা সৰু এখন সিলিং এখন ওয়ালৰ কাৰণে অসুবিধা হয় আমাক এটলিষ্ট আপোনালোকৰ কাম যদি ধৰক মঙ্গলদৈ তেজপুৰ লখিমপুৰ শিৱসাগৰ যতে হলেও কমসে কম 2-3টা ৰুম হলে আমাৰ কামটো কৰিব সুবিধা হয় গতিকে এইটো চাওক কৰিডৰটো এনেকে লম্বাকে সিলিং দিয়া হৈছে গতিকে এটা আইডিয়া ল'ব পাৰিছে আপোনালোকে কিমান কাম ইয়াত কৰি থকা হৈছে সো এনেকুৱা এটা কমপ্লিট ঘৰৰ কাম আপোনালোকে বেলেগক দিব নালাগে আমাৰ এটা টিমে আপোনালোকক কৰি দেখুৱাই দিব সিলিং বিলাকৰ ডিজাইন চালে গম পাব কি ধুনীয়া ধুনীয়া ইউনিক ডিজাইন কৰা হৈছে বিল্ডিংটোৰ এবাৰ গোটেই আকৌ তলৰ পৰা দেখাই দিছো এনেকুৱা সুন্দৰ ওপেন স্পেচত যদি আপোনালোকে এনেকুৱা এটা ঘৰ বনাই দেখাটো ভাল লাগিব গতিকে এই বিল্ডিংটোতে আমাৰ কাম হৈছে গতিকে এই ওপৰৰ মহলাটো কাম আৰম্ভ হ'ব মানে অনাৰৰ ভাগিন তেওঁ আমাৰ কামবিলাক চোৱাচিতা কৰি আছে অনাৰজন অলপ বাহিৰত গৈছে তো তেখেতক পৰা আপোনালোকে সোধক আপোনাৰ মামা হয় কাম কৰি আছে কামটো আমাৰ ভাল লাগিছে হয় ধুনীয়া কৰিছে আচ্ছা মানুহ কৰিব খুজে ভালে কৰিব আছে বেয়া নকৰে হয় আপোনালোকৰ পছন্দ হৈছে আৰু পছন্দ হৈছে আমাৰ একদম বহুত পছন্দ হয় কামৰ কোৱালিটি চাই এওঁলোকে পছন্দ কৰিছে সো এইবিলাক এদিনতে কৰা মিস্ত্ৰী নহয় এওঁলোকে বহুত আগৰ পৰাই কাম কৰি আছে গতিকে আপুনি সপোন ৰচি ৰাখিছে বা সপোন আপোনাৰ যদি মনত ভাবি ৰাখিছে এনেকুৱা এটা ঘৰ বনাম বুলি বা এনেকুৱা সিলিং বিলাকৰ ফটো দি পেলাই আমাক যদি আপোনালোকে পঠায় কিমান খৰচ কি গোটেইখিনি কৈ দিম আৰু গুৱাহাটী বা গুৱাহাটীৰ আশে-পাশে হলে অলপ কম খৰচতে কৰিব পৰা যায় কাৰণ আমাৰ ট্ৰান্সপোৰ্টেশনৰ কথা থাকে যেতিয়া মালবোৰ পঠিয়া হয় গতিকে আপুনি কোন ডিস্ট্ৰিক্টৰ পৰা চাই আছে ক'ৰ পৰা চাই আছে আপুনি কৈ দিব সেই হিচাপে আপোনাৰ কামবিলাক কৰি দিয়া হ'ব আৰু ঘৰৰ ওয়ালত ওয়ালপেপাৰ হৈ গ'ল পলিগ্ৰেনাইট হৈ গ'ল আপোনালোকে ওয়াল টাইলছ হৈ গ'ল এইবিলাকৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু পথাৰৰ মাজত বা এনেকে ঘৰবোৰ বনালে ধুনীয়াকে হিৰিকিৰে চাই এটা পৰিৱেশে বঢ়িয়া লাগে গতিকে খুব সুন্দৰ লাগিছে মুকলি হাৱা পাই থাকিব সো অমৃত বহুত ভাল লাগিল এনেকে কাম কৰি আগুৱাই গৈ থাকা অসমৰ মানুহে আদৰি ল'ব ভালে ৰেছপন্স পাব তো ধন্যবাদ